बिन तेरे कभी को ये दिल बन जाए पत्थर का, इसमें कोई हलचल सनम प्यार से कुर्बान सभी সদৌ বিটিআর বাঙালি যুব ছাত্র ফেডারেশনের ওদালগুৰি ডিমাকুছি আঞ্চলিক সমিতি আৰু ৰাজাগড় আঞ্চলিক সমিতিৰ সৌজন্যত আমি 164তম ৰবীন্দ্ৰ জয়ন্তী আমি ডিমাকুছি কালানদীৰ পাৰত আমি স্থাপন কৰিছিলোঁ আৰু আমাৰ এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আজি আমাৰ দ্বিতীয় দিন আৰু আমাৰ যোৱাকালি প্ৰথম কাৰ্যসূচী আছিলে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ছাৰ ডাঙৰীয়াদেৱে শুভাৰম্ভণি কৰি দিছিলে আৰু আমাৰ সাংস্কৃতিক সন্ধিয়া আমাৰ আমি সুদূৰ ধুবুৰী আৰু কোচবিহাৰৰ পৰা আমন্ত্ৰণ কৰি অনা কণ্ঠশিল্পী দেৱযানী শীল আৰু অভিজিৎ ভট্টাচাৰ্যদেৱৰ গীতৰ শৰাই আগবঢ়াব। লগতে আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা এটা অনুষ্ঠান কৰিছিলোঁ। মাধ্যমিক আৰু উচ্চ মাধ্যমিকত ভাল ফলাফল দেখুৱাব পৰা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছিলোঁ আৰু লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিলে। আমাৰ ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিৰ পতাকা উত্তোলন কাৰ্যসূচী আছিলে আৰু লগতে আমাৰ শ্বহীদ তৰ্পণৰ কাৰ্যসূচীও আছিলে। তো আশা কৰোঁ আমাৰ
ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰাটো আমাৰ ভাৰতবাসীৰ এটা নৈতিক দায়িত্ব আৰু কৰ্তব্য বুলি অনুভৱ কৰোঁ। কাৰণ বিশ্বকবি তেখেত কেৱল ভাৰতৰে নহয় বা কেৱল বঙালীৰে নহয়, তেওঁ এজন তেওঁৰ যি উপহাৰ ভাৰতবাসী তথা বিশ্বৰ বাবে যি উপহাৰ দিছে সেইটো আমি কেতিয়াও পাহৰিব নালাগে। সেই উদ্দেশ্যে আমি তেওঁক জন্মদিন উপলক্ষে তেওঁক স্মৰণ কৰি আমি এটা জন্ম জয়ন্তীৰ এটা উদযাপন কৰিছিলোঁ। তো মই এইটোৱে ক'ব বিচাৰোঁ যে প্ৰত্যেকটা ভাৰতবাসীয়ে যাতে এনেকুৱা মহান ব্যক্তিৰ, কাৰণ কি ৰবীন্দ্ৰ ঠাকুৰ কেৱল এটা সাহিত্যিকে নহয়, চিত্ৰশিল্প, নাট্যকাৰ, গীতিকাৰ, এজন দাৰ্শনিক। তেওঁ ভাৰতৰ প্ৰথম নোবেল বঁটা প্ৰাপ্য। যিহেতু তেওঁক স্মৰণ কৰাটো প্ৰত্যেকজন ভাৰতবাসীৰ এটা নৈতিক দায়িত্ব আছে। তো মই এইটোৱে ক'ব বিচাৰোঁ সকলোৱে যাতে এনেকুৱা মহান ব্যক্তিসকলক মানে এটা শুভ দিনত স্মৰণ কৰে।